ৰাজীৱ কলিতা দাদা এজনে আমাৰ ষ্টুডিঅ'তে ভদ্ৰতাক কিবা এটা সন্মান জনাবলৈ বিচাৰিছিলে যিহেতুকে বহুত আগৰ যিহেতুকে ভদ্ৰা অকণমান দূৰত থাকে গতিকে তেখেতে লগ পাবৰ চাগে অসুবিধা পাইছিল গতিকে আমাৰ ষ্টুডিঅ'তে দিলে মই লৈ আহিলোঁ ভদ্ৰাৰ কাৰণে যিটো অনুষ্ঠানত মোক এখন দিয়াৰ কথা আছিলে তেওঁ গম নোপোৱাকৈ অনুষ্ঠানটোৰ পৰা মই গুচি আহিলোঁ পিছত বিচাৰি ফুৰিছিলে অ'কে লগ নাপালে কাৰণে এতিয়া আজি আমাৰ ষ্টুডিঅ'ত মোৰ হাতত দি পঠিয়ালে গতিকে এতিয়া ভদ্ৰাক আমি এইখন মই চমজালোঁ তেখেতৰ হৈ মই চমজালোঁ আৰু কিনো আছে তেখেতৰ পৰা ইমান ধুনীয়াকৈ লৈ পেলাই ৰিপুঞ্জয়ে মোৰ ইয়াতে আহি পেলাই দি যোৱাৰ কাৰণে ভাই ৰিপুঞ্জয়ৰ প্ৰতি তাৰমানে মোৰ বহুত বেছি মৰমটো আগৰ পৰা আছে, এখন নিদিলেও আছে কাৰণ এয়া ক্লাছ পাছ বুলি কওঁতো ৰাতি দিনকৈ আছে গতিকে এতিয়া এইটো আমি খুলি চাম বখলিয়াম আপুনি বখলিয়াক প্ৰথম তুমি বখলিয়া তোমাৰ ৰাইট আছে হয় নেকি বুলি কৈছে বুলি কৈছে নি ৱাও কৃতজ্ঞতা স্বীকাৰ পত্ৰ কি ধুনীয়া এইটো ধুনীয়াকৈ দেখুৱাই দিয়া ওলাইছেনে পঢ়ি দিয়ক ভদ্ৰা আপুনি বহুত দীঘল আছে একো নাই পঢ়ি দিয়ক চম্পা পিন্ধি লওক আমাৰ ল'ৰাই কয় চম্পা বুলি দেই আচ্ছা মই এনেই ভাল নাপাওঁ নিজৰ বিষয়ে লিখা একো নাই পঢ়কচোন একো নাই পঢ়ক সামাজিক সাংস্কৃতিক আৰু শৈক্ষিক অনুষ্ঠান নীলাচল এডুকেশ্যনেল ৱেলফেয়াৰ ছ'চাইটি নিউজ কামাখ্যা মন্দিৰ পথ নাৰ্চাৰী গুৱাহাটী 781-009 কৃতজ্ঞতা স্বীকাৰ পত্ৰ প্ৰতি মাননীয় ভদ্ৰকান্ত দাস বিশিষ্ট সংগীত শিল্পী দিনাংক ইংৰাজী 13 জুলাই মাহৰ শ্ৰদ্ধাভাজন ইছ্যু পত্ৰৰ পদূলিতে অন্তঃকৰণেৰে আপোনালৈ যাচিছোঁ সশ্ৰদ্ধা সাংস্কৃতিক অভিনৱত আপোনাক জনাবলৈ পাই সন্তুষ্টি লভিছোঁ যে পূৰ্বৰ বৰ্ষসমূহৰ দৰে এই বৰ্ষতো সামাজিক সাংস্কৃতিক আৰু শৈক্ষিক অনুষ্ঠান নীলাচল এডুকেশ্যনেল ৱেলফেয়াৰ ছ'চাইটি চমুকৈ নিউজৰ উদ্যোগত আৰু অম্বিকাগিৰি স্মাৰক ন্যাসৰ সহযোগত চতুৰ্থদশ বাৰ্ষিক অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰী আৰু ডক্টৰ বীৰেন্দ্ৰনাথ দত্তদেৱৰ গীতৰ লগতে এই গীতসমূহৰ ওপৰত আধাৰিত সৃজনশীল নৃত্য তথা চিত্ৰ আৰু শিল্পকলাৰ গ্ৰীষ্মকালীন প্ৰশিক্ষণ ইংৰাজী 4 জুলাই 2024 তাৰিখৰ পৰা ইংৰাজী 7 জুলাই 2024 তাৰিখলৈ নামনি কামাখ্যাস্থিত নীলাচল জাতীয় বিদ্যালয়ত অনুষ্ঠিত কৰা হয় লগতে অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীদেৱৰ গীতৰ সদৌ অসম ভিত্তিত এখন অনলাইন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় আজি ইংৰাজী 13 জুলাই 2024 তাৰিখে গ্ৰীষ্মকালীন প্ৰশিক্ষণত অংশগ্ৰহণ কৰা প্ৰশিক্ষাৰ্থীসকলৰ অনুষ্ঠান পৰিৱেশনেৰে অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰী আৰু ডক্টৰ বীৰেন্দ্ৰনাথ দত্তদেৱে অসমীয়া সাহিত্য সংস্কৃতিলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে দুয়োগৰাকী পুৰোধা ব্যক্তিলৈ শ্ৰদ্ধাঞ্জলি জনাই জিলা পুথিভঁৰাল গুৱাহাটীত আয়োজন কৰা হৈছে বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান জাগ্ৰত ভগৱান আমি হৃদয়ৰ পবিত্ৰ অৰ্ঘৰে স্মৰণৰ বন্তি শিখা জ্বলাই কৃষ্টি সংস্কৃতিৰ উদ্ভাসিত পোহৰেৰে উজ্বলাই তোলা এই বৰ্ণিল সন্ধিয়াটিত আপোনাৰ সংগ সুখে আমাক গৌৰৱান্বিত কৰিছে শেষত কৃতকাৰ্যতাৰে উজ্জীৱিত আপোনাৰ জীৱনৰ প্ৰতি সন্মান জনাই এই কৃতজ্ঞতা স্বীকাৰ পত্ৰ অতি আন্তৰিকতাৰে আপোনালৈ আগবঢ়োৱা হ'ল সদ ইচ্ছাৰে গ্ৰহণ কৰি আমাক ধন্য কৰিব আশা কৰোঁ আপোনাৰ অভিজ্ঞতা পুষ্ট দিহা পৰামৰ্শ সহযোগিতাই আমাক কৰ্মসংস্কৃতিৰ বাট কাটি আগুৱাই যোৱাত অনুপ্ৰাণিত কৰিব আপোনাৰ ভৱিষ্যত সুস্বাস্থ্য কামনাৰে ৰাজীৱ কলিতা সম্পাদক নিউজ ইয়াৰ জৰিয়তে মই নিউজৰ সম্পাদক তথা নীলাচল ভকেশ্যনেল ৱেলফেয়াৰ ছ'চাইটিৰ যি মূল ব্যক্তি ৰাজীৱ কলিতালৈ আৰু তেওঁৰ যি সমিতি আছে তেওঁলোকলৈ মোৰ আন্তৰিক শ্ৰদ্ধা তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আপোনালোকক সকলো কুশলে থাকিব